নমস্কাৰ আসামিছ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে কটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আহিছে। ইয়াতে 167টা পদ খালী হৈছে আৰু এইকেইটা পদৰ বাবে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। কটন ইউনিভাৰ্চিটি গুৱাহাটীৰ ফালৰ পৰা আহিছে। এটা পোষ্টকেইটা যদি নামটো চাই তেতিয়াহ'লে নিয়মিত পোষ্ট হৈছে প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰৰ পোষ্ট মুকলি হৈছে। প্ৰফেচাৰৰ কাৰণে 21টা পোষ্ট আছে, এছ'চিয়েট প্ৰফেচাৰৰ কাৰণে 46টা আছে আৰু এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে 100টা পোষ্ট আছে। এলিজিবিলিটি এপ্লিকেণ্টছ should have an excellent academic record and fulfill requisite qualification and criteria laid down in the UGC Regulation 2018 and the rules of Government of Assam. এটা স্কেল অফ পে দৰমহাখিনি গোটেইখিনি দি থোৱা আছে। প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰৰ দৰমহাখিনি গোটেইখিনি দি থোৱা আছে। চ' দৰমহা ভালেমানখিনি। চ' আপোনালোকে এপ্লিকেশ্যনৰ ফিজ দিব লাগিব, গম পাইছে। ইয়াতে যদি চাই 2000 টকা, যদি SC ST কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 1000 টকা দিব লাগিব। ঠিক আছে। এতিয়া গৈছোঁ হাউ টু এপ্লাই, আপোনালোকে কেনেকৈ আবেদন কৰিব। ইয়াতে এপ্লাই কৰা দুটা পদ্ধতি দিছে আচলতে। প্ৰথমতে আপোনালোকে ইমেইল যোগেও পঠাব পাৰিব। ইমেইলটো হৈছে আপোনালোকে যোনটো আপোনালোকৰ ছফ্ট কপি হয় আৰু লগতে আপোনালোকৰ ডকুমেণ্ট সহ পঠিয়াব লাগিব। এইটো recruit2024@cottonuniversity.ac.in আপোনালোকে পঠাব পাৰিব। আৰু লগতে ইয়াতে এড্ৰেছ এটা দিছে, দ্য ৰেজিষ্ট্ৰাৰ কটন ইউনিভাৰ্চিটি পাণবজাৰ গুৱাহাটী। পিন নাম্বাৰটো হৈছে 781001 ইণ্ডিয়া। চ' ইয়াতো আপোনালোকে পঠাব পাৰিব। লাষ্ট ডেটটো হৈছে ছফ্ট কপি এপ্লিকেশ্যন ফৰ্ম 2 এপ্ৰিল 2024 আৰু হাৰ্ড কপি আপোনালোকে এপ্লিকেশ্যন ফৰ্ম হৈছে 8 এপ্ৰিল 2024লৈকে আছে। অফিচিয়েল ৱেবছাইটটো লগতে যোনটো এডভাৰটাইজমেণ্ট ডিটেইলছ হয় মই ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চেক কৰি ল'ব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।